আচলতে 2014 চনৰ পৰাই যদি চাই তেনেহলে দেখা পাব যে এইখন বিজেপি চৰকাৰে আটাইতকৈ বেছি যদি सोरबा बिजेपि पलिटिकल पार्टियाव जुदि दङब्ला बिथांमोननि थाखाय गोसोआवहाय मोनसे आघातबो फैनो हागौ बाट बे नङा नोङो मोनसे जाथिया थांनानै थानोब्ला अब्ला नोङो पलिटिकलनि डिस्टेन्सआवबो नोङो बाथ्राखौ बुंनांगोन राजनितियावथ' सोर थाया नोंबो थायो आंबो थायो जों बयबो थायो लाइमोन बैसो जेब्ला 17-18 बोसोर बैसो जायो अब्लानो जोङो भटार आइडि मोनो आरो जोङो भट होनो मोनो बियो मोनसे खेलासो बे खेलानि गेजेरजोंनो जोंनि राजाखौबो जोङो सायख'नो हायो नाथाय जाति हिसाबै जुदि नोङो थांनानै थानोब्ला जोंनो मा नांगौ 1 नम्बराव हा गैयाब्ला जोङो थांनानै थानो हाया नाथाय बे हाखौ लानानैहाय जोंनि हायावनो जोंनि मानसिफोरा दिनैसिमबो मानो धरना होनांबाय थायो नैबे बाथ्राखौ लानानैहाय गुवारै खेवफोरथि होदों सासे बिनानावा बहुद गोरलै बिनानाव बियो अब्लाबो जे बिनि माइन्डआवहाय मोनसे सानखांनाया फैदों भिडिअखौ जोबजासे नायलां अब्ला नोंथाङाबो बुजिनो हागोन जोङो गोलाव सम दावहा नांबोबाय गोलाव सम दावहा नांबोब्लाबो जोंनि ड्रिम्स लेभेलसिम जोङो सहैनो हायाखै मानि थाखाय बेनो जोङो जेब्ला स्ट्रागल खालामो बेवहाय गेदेर गोलावफोरनि गोबां भुलफोर थायो नंगौना नङा जोंनि लिडारफोरा जेब्ला सावरायनाय बिथिङावहाय दावखोलांनो हमबाय थायो अब्ला बे समावनो गावफ्रुलायनायखौ जोङो नुनो मोनो जोंनियाव बेसेबां फेक्सन जाबावनो ना बेसेबां फेक्सन जानायखौ जोङो नायबावनो दिनैनि दिनावहाय सोरबा मुभमेन्ट खालामनो जुदि ओंखारोब्ला जोंनि गोसोआव बेबायदि साननाय फैयो हारे भाई बे बेसे गोजान थाबायनो हागोन जोंनि गोसोआव बे अट'मेटिक साननाया फैबाय बै समावहाय जोंनियावहाय मोनसेल' साननाय दङमोन वी वान बड'लेण्ड जोङो जेब्लासिम मोना अब्लासिम जोङो नांथाबबाय थागोन नाथाय दिनैनि दिनावहाय जोंनि बयसा मा जायोहाय बे दिनैसो गठन खालामदों दिनैसो दुंखांबोदों बेसे गोलाव थाबायनानैहाय बियो द्रप जाहैगोन जोङो बेखौ बुंनो हाया आरो बिसोरबो बैबायदिनो जाखागोन मानो सावरायदों खारन जोंनि दैदेनगिरिफ्रा गोबां भुल मावबोबाय बेखौ जोङो सुद्रायनो गोबां गोब्राब जाबाय रायजोफोर जोंनि हायावनो जोंनि मानसियानो दिनै मानो धरना होनो गोनां जादों जोंनि हानि थाखाय खोनासंलाङोब्लानो जाबाय এন্টি এছএমএছ কাম কৰিছে তেনেহলে এইখন চৰকাৰে কৰিছে এইখন চৰকাৰৰ দিনতে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে আমাৰ যিসকল খিলঞ্জীয়া ভাই ভনী যিসকল ট্ৰাইবেল ভাই ভনী তেওঁলোকে আজি কি কৰিবলগীয়া হৈছে ইয়ালৈ আহি পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে নিজৰ মাটিখিনিৰ কাৰণে যিটো তেওঁলোকৰ প্ৰাপ্য তেওঁলোকৰ ৰাইট হয় তেওঁলোকৰ অধিকাৰ হয় কিন্তু কি হৈছে তেওঁলোকৰ নিজৰ অধিকাৰৰ কাৰণে আজি ইয়াতে আহি পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে ইয়াতকৈ বেছি দুখৰ কথা আৰু হ'বলৈ নোৱাৰে কাৰণ এইখন চৰকাৰৰ দিনত আমি দেখিছো যে ৰামদেৱ বাবা আদানী আম্বানীক তেওঁলোকে পানীৰ দামত মাটি আচলতে দিছে কিন্তু আমাৰ যিসকল ভাই ভনী হয় যিসকল ইয়াৰ খিলঞ্জীয়া আচলতে ভূমিপুত্ৰ হয় তেওঁলোকে আজি এই গৰমত আহি পেলাই ইয়াতে প্ৰতিবাদ কৰিবলগীয়া হৈছে ইয়াতকৈ বেছি লজ্জাজনক কথা আচলতে হ'বলৈ নোৱাৰে আমি দেখিছো যে এইখন চৰকাৰৰ দিনতে আমাৰ মানুহখিনিক যিখিনি আমাৰ ট্ৰাইবেল ভাই ভনী হয় তেওঁলোকক চাইনিজ গোবেক বুলি ধ্বনি দিয়ে কিন্তু অথচ আমি দেখো যে কোনো এজন ব্যক্তি আচলতে এৰেষ্ট নহয় কিন্তু কোনোবাই যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে এখাৰিও কথা ফেচবুকত লিখে বা ক'ৰবাত ৱালত পেইণ্টিং কৰি পেলাই প্ৰতিবাদ কৰে তেনেহ'লে দেখিব যে সেইজন ব্যক্তি চুচৰাই পেলাই ঘৰৰ পৰা লৈ আনে কিন্তু আমি দেখিছিলোঁ যে কেইদিনমান আগতে আমাৰ গুৱাহাটীতে আচলতে কেইজনমান অনা অসমীয়া লোকে অসমীয়া গোবেক বুলি কৈছে আমাৰ ভূমিৰ পৰাই আমাৰ ৰাজ্যৰ পৰা আমাক ওলাই যাবলৈ কৈছে কিন্তু সেইকেইজন ব্যক্তিক আজিলৈ এৰেষ্ট কৰা হোৱা নাই অথচ সকলো প্ৰুফ আছে ভিডিঅ' আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেখেতৰ মতে সকলো হয় আইন কানুন তেখেতৰ মতেই চলে তেনেহ'লে এইকেইজন ব্যক্তি কিয় এতিয়ালৈ এৰেষ্ট কৰিব পৰা নাই আৰু আমাৰ যিসকল ভাই ভনী আজি ইয়াতে উপস্থিত হৈছে তেওঁলোকৰ প্ৰাপ্য কেতিয়া দিব কাৰণ এইখন চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে এতিয়াৰ প্ৰতিশ্ৰুতি বুলি নহয় যেতিয়া 2014 চনত তেওঁলোক আহিছিলে তেওঁলোকে কৈছিলে যে সকলো ভূমিপুত্ৰই আচলতে মাটি পট্টা পাব সেই প্ৰতিশ্ৰুতি আজি কলৈ গ'ল
আপোনালোকে যদি প্ৰতিশ্ৰুতি ৰাখিবই নোৱাৰে তেনেহ'লে আপোনালোকে প্ৰতিশ্ৰুতি দিব নালাগে আৰু এই জাতি মাতি ভেটি কথা কৈ তেওঁলোকে 15 বছৰ অসমখন ৰাজত্ব কৰিলে কিন্তু এই 15 বছৰ আটাইতকৈ বেছি যদি তুচ্ছ তাচ্ছিল্য অসমীয়া জাতিটো হৈছে তেনেহ'লে এই 15 বছৰতে হৈছে প্ৰথমতে তেওঁলোকে কাখন আনিলে তাৰপিছত নিজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ষ্টেট এছেম্বলিত জয় বাংলা ধ্বনি দিছিলে লগতে আমি জানো যে বাৰাক ভেলীত দেখিছিলোঁ যে অসমীয়া আখৰৰ ওপৰত আচলতে কলা চেহি সানিছিলে কিন্তু সেই সকল ব্যক্তিক আজিলৈ এৰেষ্ট কৰা দেখা নাই আৰু আগন্তুক দিনতো আমি জানো যে তেওঁলোকে এৰেষ্ট নকৰে তেওঁলোকে কেৱল জাতি মাতি ভেটি শ্লোগানহে দিয়ে কিন্তু সঁচা অৰ্থত তেওঁলোকে কিন্তু জাতি মাতি বিৰুদ্ধে যিমানখিনি কাম কৰিব লাগে সেইখিনি তেওঁলোকে কৰি আছে